নগাঁও জিলাৰ ৰহা ডাকৰঘাটৰ ফেটাচুকৰ কুশল শইকীয়া আৰু আইমণি শইকীয়া কন্যা জুস্মিতা শইকীয়াই যোগাসনত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হয়। নেপাল কাঠমাণ্ডুত অনুষ্ঠিত হৈ যোৱা 15 ছাউথ এছিয়া য়োগাসেনা প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰি ৰহালৈ গৌৰৱ কঢ়িয়াই আনে আৰু আজি ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসৰ গৃহত উপস্থিত হৈ বিধায়কৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। তেওঁলোকে আমাক জনোৱা অনুসৰি নগাঁও জিলাৰ ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ যোগ প্ৰশিক্ষক আন্তঃৰাষ্ট্ৰীয় যোগ বিচাৰক অঞ্জন কৌশিক শৰ্মা তত্বাৱধানত এই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ৰহাৰ পৰা নৱজ্যোতি ভিৰ ৰিপৰ্ট JNKD নিউজ। নমস্কাৰ, মই জুস্মিতা শইকীয়া। মই ডাকৰঘাট ফেটাচুকৰ পৰা আহিছোঁ আৰু মই এছিয়ান গেমছ 15 এছিয়ান গেমছত কম্পিটিশ্যন খেলিব গৈছিলোঁ। নেপালৰ কাঠমাণ্ডুত অনুষ্ঠিত হৈছিল এখন গেমছ। তাৰ মই যোগাসন প্ৰতিযোগিতাৰ ট্ৰেডিশ্যনেল ইভেণ্টত মই খেলি আহিছোঁ আৰু মই প্ৰথমতে ফাৰ্ষ্ট পুৰস্কাৰ পাইছোঁ। তাৰপিছত সকলো গ্ৰুপৰে প্ৰথমগৰাকীৰ লগত চেম্পিয়ন অফ চেম্পিয়ন হৈছিলে, মই ৰানাৰ আপ পাইছোঁ। মোৰ এই প্ৰাইজটো পাই বহুত ভাল লাগিছে আৰু মই পোনপ্ৰথমে ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ নোহোৱাহেঁতেন চাগে মই ইমানখিনি হ'ব নোৱাৰিলোঁহেঁতেন। আৰু এতিয়া মই ডিচেম্বৰত মোৰ খেল আছে। এইটো কোৱা নাই ন ইমান দেৰিলৈকে। নাচিকৰখন এখন বেলেগহে, ইয়াৰ লগত